ৰাতিপুৱাতে দেউতাক কৈ কৈ মেচিনটো উলিয়াই লৈছোঁ। কিমান বছৰ পুৰণা দেউতা মেচিনটো? প্ৰায় 50 বছৰ মানে 40 বছৰ মানে 40-50 বছৰ পুৰণা মেচিন, হাতৰ মেচিন। ইয়াতে দেউতাই কুটুকুটুকে কিবা কিবি চিলাই থাকে। এনেকুৱা কুটুৰ কটাৰ মেচিনৰ বস্তুবোৰ মই দেউতাৰ পৰা শিকিছোঁ। ঘৰত কিছুমান সৰু সৰু কাম থাকে যিবিলাক কাম আৰু দূৰলৈ নিব নোৱাৰি, সেইখিনি কাম নিজেই কৰিব লগা। মই কাপোৰ এযোৰ বনালোঁ, তেওঁলোকৰ লগত দেখুওৱা হ'লনে নাই হোৱা জানো মই পাহৰি গৈছোঁ। বৰ খৰধৰ মাজত বনালোঁ, ৰাতি ৰাতি বনাওঁ, দিনটোতো ব্যস্ত থকা হয়, সেইকাৰণে চাগে শ্বেয়াৰ নাই কৰি মই আপোনাক কৰিম ৰ'ব। আজি সেই কাপোৰযোৰ আগটো চিলোৱাই লৈছোঁ, দহি কৰিব লাগে। ইয়াত চাহ তাহ খাই হ'ল, ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি হ'ল। এতিয়া মই ওলাইছোঁ গাঁও ফুৰিবৰ কাৰণে। যিমানবাৰ ঘৰলৈ আহোঁ ওচৰ পাজৰ যিমানকেইঘৰ মানুহ আছে, ওচৰ একদম মানে ছাইডৰ তেওঁলোকৰ ঘৰ এপাক হ'লেও মাৰোঁ, আৰু নহ'লে মই আহিছোঁ বুলি গম পালে তেওঁলোকো যায়েই আমাৰ ঘৰলৈ। গতিকে মই এইবাৰ অহা হোৱাই নাই, দেৰি হৈ গৈছে, যাবৰে হ'ল আমাৰ। ভাবিছোঁ আজি যাওঁ, এপাক মাৰোঁ। মাইনাদা বৰমা সোমাই আহোঁ নি ডাইৰেক্ট সোমাইছে। ইয়াতো পূৰা কাম লগাই আছে মাইনাত দে। এয়া আমাৰ মাইনাত দা পূৰা কাম লগাই আছে মাইনাতে। কনষ্ট্ৰাকশ্যন পূৰা চলি আছে। কি ধুনীয়া টাইল, কি ধুনীয়াকৈ টাইল চাইল লগাইছে, ভাল। এইখন ব্লক কৰি দিলোঁ ন। ইয়াতে আগতে এখন দৰ্জা আছিলে, এখন এতিয়া নাই। এইফালেও এখন দৰ্জা আছিলে, একচুৱেলি কাম নাছিলে দৰ্জাকেইখনৰ ন মাইনা। চ' এয়া হ'ল আমাৰ মাইনা দা, এয়া আমাৰ দাদা পূৰা লাগি আছে কামত। মাইনাতে চিৰিজে কৈছোঁ মোক সেই ৰঙা ৰঙা ফুলটো দিয়ক, আপুনি মোক কিন্তু দিব লাগিব, মোক লগাই দিব পূৰা, আৰু লাষ্টত মোক দিওঁতে মাতিব এইয়া বৰমা আমাৰ কাম কৰা মানুহ। আৰু মাক আজি মই প্ৰথমবাৰ উলিয়াই আনিছোঁ ঘৰলৈ অহা পাছত ন। ব'লা আমি সৰু থাকোঁতে আনিছিলা কোৱা? আমি আনিছিলোঁ তহঁতক। আমি তহঁতি আমাক আনিবি। আমি যিখন পাৰ্কত আহিছোঁ সেইখন আছে শিৱসাগৰ পুখুৰী পাৰ্ক, যিটো চাইডে চাৰ্কিট হাউচটো আছে সেইটো পাৰেই আছে। আমি একদম লৰালি কালৰ পৰা এখন আছে, কিন্তু এতিয়া নতুনকৈ দেখিছোঁ ইয়াত এনেকুৱা শহাপহুবোৰ ৰাখিছে, ঢেৰ গাজৰ দি দিছে তাহাঁতক খাবলৈ। আৰু এইখন দেখিছেনে টয় ট্ৰেইন, প্ৰথম তাতেই দেখিছোঁ টয় ট্ৰেইন। ইয়াৰ পাৰ্কখনৰ লাষ্টৰ ফালে এটা ছেকশ্যন আছে য'ত জিমৰ বস্তুবোৰ আছে। পাহি সেইটোতহে ইণ্টাৰেষ্ট পাইছে, অ'ত ত'ত কৰি ফুৰিছে। মই পিছে তাইৰ লগতে লগ দিব লগা হয়, নহ'লে কিয় জানো অকলশৰীয়া ছোৱালী ন, তাই আমনি লাগে, কোনোবা লগত থাকিলে ভাল লাগে ন। চ' মই তাইক কিছুমান কৰাত হেল্প কৰিছোঁ, কিছুমান ময়ো কৰিছোঁ, কাৰণ কি জিমৰ বস্তু দেখি ভাল লাগি গৈছেগৈ। সেয়াই আৰু অকণমান মুমেণ্ট এনজয় কৰিলোঁ। তাৰপাছত মায়ে আমাক লৈ আহিলে শিৱসাগৰত থকা KFCখনলৈ। পাহি মাইনাৰ জোৰতে মায়ে যে মোক KFC খাবলৈ নানে, মোক কিন্তু নোখোৱাই, পাহি খুৱাইছে বুলিহে নাতি অকল জোৰতে আছে, মোৰো হৈ গৈছে। ইয়াৰ পিছত আমি বজাৰৰ মাজত সোমাম আৰু দুটামান কাম আছে সেইখিনি কৰি আহি গ'ল। আমাৰ ফুল বাকেট, একদম ফেমিলি বাকেট, লগতে ডাঙৰ ডাঙৰ আমাৰ পেপচি। আজি পাহিও পূৰা পাৰিছে। হা মেৰিণ্ডা ফান্ডা বাজি মায়ে যে আমাৰ লগতে বুলি আহিছে, নহ'লে ক'ত খাব লাগিব বাৰু। মা আৰু দেউতাই যদি খাম বুলি ভাবে মাহঁতে দহি বৰা বা ধোচা খায়। ধোচা খাব যাওঁতে শিৱসাগৰ যে শিৱৰাত্ৰি ইমান ডাঙৰকৈ হয় ন, শিৱসাগৰখন বহুত ঠাণ্ডা নিচিনা হৈ যায় দেখিছেনে। আজি মই প্ৰথমতে ভাবিলোঁ বন্ধৰ দিনেই নেকি বাৰু, দেখিছেনে চেণ্ট্ৰেল মাৰ্কেটৰ মেইন বজাৰ ইমান ঠাণ্ডা, মানুহ দুনো বেছিয়ে নাই। যিমান বজাৰ আছিলে মেক্সিমাম চাগে শিৱৰাত্ৰিতে কৰি শেষ কৰি মানে ঘৰত থাকিম যেতিয়া ভাবিছোঁ কিবা এটা কাম লগাই লওঁ, নহ'লে কি মোৰ কিমান বৰ লাগি যায় কিবা এটা কাম নলগালে। সেইকাৰণে ভাবিছোঁ ইয়াতে এখন চুহাগ বুলি দোকান আছে, কিন্তু চুহাগত কিবা কিবি হাতৰ কামৰ বস্তু। সেইফালে চেণ্ট্ৰেল মাৰ্কেটৰ বজাৰৰ ওচৰত এখন মেট্ৰিক্সৰ বিল্ডিংটো দেখিছে, মেট্ৰিক্সৰ বিল্ডিংটোৰ জাষ্ট অপজিট চাইডে আছে এখন চুহাগ। চুহাগত আহিলে আপোনালোকে মিটাৰ পিছৰ কাপোৰ বা মেখেলা চাদৰ বনাবৰ কাৰণে কাপোৰ সকলো ধৰণৰ বস্তু পাব। তাৰপৰা মই এই দুটা বেলেগ বেলেগ ধৰণৰ লেচ বনাইছোঁ। এইটো যিটো গ্লাছৰ লেচ আছিলে মোৰ গোটেইটোৱেই প্ৰয়োজন হৈছিলে, কিন্তু নাই, সেইখন যিখন পালোঁ সেয়া ল'লোঁ। লগতে দহি কৰিবৰ কাৰণে যিটো সূতা পায় সেইটো লৈছোঁ। এইটো কোৱা হয় পদ্মিনী পাত, আৰু এটা নেচাৰৰ দাম 25 টকা। বহুতে আচলতে মোক কমেণ্ট কৰি সুধি থাকে শিৱসাগৰত ক'ত কিনিম তেনেকুৱা বস্তুবোৰ, সেইকাৰণে মই আজি দেখুৱাই দিলোঁ। চুহাগত গৈ কিনিব পাৰে, নহ'লে চিং মাৰ্কেটৰ এখন দোকান আছে তাতো কিনিব পাৰে। ইয়াত চিকেন মই বনাই আছোঁ, পূৰা চিকেন লেগ পিচ কেইটামান এনেকৈ ফ্ৰাই কৰি, গোটেই মাংসখিনিয়ে ফ্ৰাই কৰিম। একচুৱেলি ইয়াতে আছে মোৰ প্ৰায় 3 কেজিমান ব্ৰইলাৰ চিকেন। ইয়াত লেগ পিচ অলম'ষ্ট 12টামান আছে। চ' সেইখিনি মই মেৰিনেট কৰি থৈছোঁ দৈ চৈৰ সৈতে। প্লিজ এইফালে গাহৰি মাংস বনি আছে, খবৰ হৈছে আৰু একদম নোজোৰা হৈ গৈছে। 3 কেজি মানে 3.5 কেজি ইয়াত মাংস আছে। চ' এইখনত নোজোৰা হৈ গৈছেগৈ।
বৰষুণ আকৌ আহিলে বিছানে দেউতা পুৰা বৰষুণ আহিয়ে গ'ল বতৰ ডাৱৰীয়া বৰষুণ খেলামান লগালগে দৌৰা দৌৰি গৈ পেলাই মই ছিঙি আনিছোঁগৈ কাটি আনিছোঁ মানে নহ'লে বৰষুণ বাঢ়িলে বৰষুণ যিহে বাঢ়িছে নহয় তাৰপিছত যাবই নোৱাৰা হ'ম তো এতিয়া সদ্যহতে আমাৰ আজি আচলতে ব্লগটো ষ্টাৰ্টিঙতে কৈছোঁৱেই আজি আচলতে আমি আমাৰ ঘৰত সেইটো মানে আলহী আহিব লগৰখিনি বহুত দিনৰ পৰা ভাবি আছে এসাঁজ ধুনীয়াকৈ বনাই খুৱাম বুলি সেইকাৰণে আৰু ডিব্ৰুগড়ত পাতিলে সকলোৰে যাবলৈ সুবিধাও নহয় সেইটো এটা কথা হয় ইয়াতে আছে সকলোৰে স্কুলবোৰ বন্ধ ল'ৰা ছোৱালীবোৰৰ মানে তো আজি সেয়া তাকে লাগি আছোঁ এতিয়া মই এইফালে মায়ে মোক অকণমান হেল্প কৰি আছে এইফালে মই দুটা চাটনি অলৰেডি বনালোঁ এইটো আছিলে ধনিয়া আৰু জলকীয়া একদম জ্বলা চাটনি এইটো একদম জ্বলা চাটনি হয় এইটো টেঙা মিঠা চাটনি এইটো হৈছে তেঁতেলী আৰু গুড়ৰ টেঙা মিঠা চাটনি তো এই দুটা বনালোঁ এতিয়ালৈকে এইটো এটা অকণমান বেলেগ ধৰণৰ ৰেচিপি কলপাতত দিয়া কণী মানে কণীটো গাজৰ পিঁয়াজ বিলাহী ধনিয়াৰ লগত ভালকৈ ফেটি পেলাই এনেকৈ কলপাতৰ কোণ বনাই দি দিছোঁ অলপমান ষ্টিম হ'লে এইটো ধুনীয়াকৈ মোৰ মানে চুইট ডিছৰ কাৰণে একো বনাবলৈ মন নগ'লে সেইকাৰণে মাৰ ঘৰত দেখিছোঁ কলা বৰাটো আছিলে তো তাৰে ক্ষীৰটো বনাই দিলোঁ এইফালে মায়ে বনাই আছে বুট দালি এইফালে দেউতাই হেল্প কৰিছে দেই পিঁয়াজ কাটি দিছে দেউতাই স্লাইচড অনিয়ন এইফালে মই কেকটো বনাইছোঁ জানেনে কেকটো ইমান ধুনীয়া হৈছিলে ফচফচীয়া হৈছিলে কফি ফ্লেভাৰ আছিলে কফি কেকটো পুৰা ধুনীয়া হৈছে কিন্তু এৰাওঁতে কি হ'ল মোৰ এই বেড লাক লাগি ধৰিলে এইখিনি লাগি ধৰিলে নহয় মানে তলটো অলপমান দেৰি গৈছিলে সেইকাৰণে তেনেকুৱা হ'ল লাগি ধৰিলে সেইকাৰণে লাষ্টত গৈ থৈ এতিয়া সেয়া আমাৰ খানা ৰেডি হৈ গ'ল কিন্তু আলহী কোনো অহা নাই এতিয়ালৈকে গোটেইখিনি ৰেডি হৈ গ'ল মই এইফালে আজি বুফে টাইপতে লগাই দিছোঁ চবেই লৈ খাব পাৰিব এতিয়া বহাৰ ছেটআপটো মায়ে কৰি দিলে গোটেই ছেটআপটো মায়ে কৰি দিছে এনেকৈ বহিব পাৰিব তেনেকৈ বহিব পাৰিব এনেকৈ আৰু মই ৰাতিপুৱা চাফা কৰিছিলোঁ কিন্তু মায়ে কৈছে ইয়াতে বহিব পাৰিব বুফে কৈ লৈ পেলাই চবেই খাব পাৰিব সেইটোৱে ভাবিলোঁ আৰু সেয়া অ'কে ভৰুৱা ইয়াত পুৰা গোটেইখিনি মই লগাইছোঁ আৰু আহিবলৈ বাকী আছে কিন্তু গোটেইখিনি হৈ গ'লে মই এবাৰ ভালকৈ ভিডিঅ' কৰি দেখুৱাম বাৰু কোনোবাই পাণো লৈ আহিলে একদম মিঠা পাণ লৈ আহিছে এই মিঠা পাণখিনি এতিয়া উলিয়াই দিওঁ ভালকৈ নাপাহি সকলোৱে এক্সাইটমেণ্টৰ অন্ত পেলাই 8:30মান বাজিছে ৰাতি এটালৈকে আহিছে এয়া হৈছে কৰবি কিন্তু বাহিৰত সাংঘাতিক বৰষুণ জানেনে সেইকাৰণে ৰাস্তাও ভুল কৰিছে সকলোৱে আহি ইমানেই কথা পাতিছোঁ মই ভিডিঅ' কৰিব থাকিয়ে গ'ল তথাপি ভাবিছোঁ অকণমান মুমেণ্টছ ইয়াতে কেপচাৰ কৰি লওঁ ভাল লাগিব দিয়কচোন আপোনালোকৰ লগত শ্বেয়াৰ কৰি দীপশিকা শুন মই খালি আছো আমাৰ চবৰ কাৰণে দেই তই আৰু বেছি এইবিলাক আমাৰ সিংগল আছে আমাৰ চবৰে কাৰণে মানে হেল্ল' হাই আমাৰ ই আছে আমাৰ সঁচাকৈ জানেনে স্কুলৰ দিনৰ ফ্ৰেণ্ডছখিনি লগ পালে কিমান যে কথা ওলায় এনেকুৱা এটা ফ্ৰেণ্ডশ্বিপ সঁচাকৈ সকলোৰে প্ৰয়োজন হয় য'ত কোনো ধৰণৰ লোক ঠাক নাথাকে নিজকে বেলেগ বুলি ক'বও নোৱাৰে এইটো হৈছে বা গোটেই গ্ৰুপটো আজি ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ তথাপি যি অকণ পাৰোঁ স্নেপশ্বট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আজি ব্লগটো মাতে সামৰণি মাৰিছোঁ দেই নমস্কাৰ